ঘোষাটোৰ লগত শ্ৰী শব্দটো জড়িত হৈ আছে উত্তম শাস্ত্ৰৰ কাৰণে গীতা ভাগৱতৰ সন্মুখত শ্ৰী গীতানো কি উত্তম শাস্ত্ৰ আমাৰ যদি নাতি পুতিবিলাকে সোধে কওক গীতাখন শাস্ত্ৰৰ উত্তম কিন্তু আৰু কি উত্তম শাস্ত্ৰৰ সাৰ গীতা এইবোৰ যদি প্ৰশ্ন হয় তেতিয়া মহন্তবাদৰ লগতে কি ক'ব লাগিব সমস্ত উপনিষদ আৰু বেদান্তৰ সাৰ হ'ল গীতা কৃষ্ণই অৰ্জুনক প্ৰশ্নৰ উত্তৰ দিছে অৰ্জুনে যদি প্ৰশ্ন নকৰিলেহেঁতেন কৃষ্ণৰ উত্তৰ নিদিলেহেঁতেন কথাটো এনেকুৱা এঘৰ মানুহৰ গৰু আছে এজনী গায়ে পোৱালি দিছে এতিয়া গৃহস্থই খীৰাবলৈকে যাওঁতে গাখীৰ ওলোৱা নাই প্ৰথম গৰু কিনিছে গৃহস্থৰ অভিজ্ঞতা নাই তেতিয়া আইগৰাকীয়ে কৈছে আমাৰ বহুত গৰু আছে আপুনি পোৱালিটোক এৰি দিয়ক পোৱালিটোৱে মাকৰ উহাৰত খুন্দা মাৰিলে মাকে গাখীৰ নমাই দিয়ে এজনী গায়ে তেতিয়া গাখীৰ নমাই দিব যেতিয়া গাইজনীৰ পোৱালিটোৱে মাকৰ উহাৰত খুন্দা মাৰিব আৰু তেতিয়া গাখীৰ নমাই দিব আৰু পোৱালিটোক অলপ খাব দিব লাগিব অৰ্থাৎ পোৱালিটোৰ মৰমত মাকে গাখীৰ নমাই দিব তাকে বাৎসল্য প্ৰেম বুলি কয় হয়নে অইন পোৱালি এৰি কিন্তু খেদিব নিজৰ পোৱালিটো ভেয়া দৰ কৰিব কিন্তু বেলেগৰ পোৱালিটো যদি এনে হিংসা মাৰি দিব পাইছে বুজি সেনেকুৱাকে যেতিয়ালৈকে আপোনালোকে ভগৱন্তৰ চৰণত আশ্ৰয় নলয় কি বুলি আশ্ৰয় লয় বাৰু মোকে কিনা কিনা বনা মালি হয়নে কৈছে নে আন ধন নালাগে নাম ধন কিনা কৈছে নে মোক আপুনি কিনি লওক মোক কিনি ল'লে বেকেটে কিনিব নোৱাৰে অৰ্থাৎ আপোনালোকে বেচা খাই যাব লাগিব ভগৱন্তৰ চৰণ তো ভগৱন্তে যেতিয়া আমাক কিনি ল'ব তেওঁলোকে আমি হৈ গ'লো নে নাই আৰু আমি যেতিয়া ভগৱন্তৰ দাসত্ব স্বীকাৰ কৰি ল'ম তেতিয়াহে তেওঁ আমাৰ স্বামী হ'ব স্বামীহে দাসৰ দায়িত্ব লয় গতিকে আজি মই আহোঁতে এখন পথাৰত বহু গৰু দেখিছোঁ বেয়া কথা এটা হৈছে গৰু পোৱালিবিলাকক কুকুৰে খেদি খেদি খাব সেনেকৈ 4টামান গৰু পোৱালি চলি আছিলে আৰু এটা দুটা পগলা কুকুৰে খেদা মাৰি আহোঁতেহে পোৱালি এটাক সেই পোৱালিটোৰ যিজনী মাক সেইজনী দূৰৰ পৰা খেদি সেই কুকুৰকেইটাক খেদিছে গতিকে গাইজনী যেনেকৈ যিমান দূৰতে তেওঁলোকক দেখা পোৱাৰ লগে লগে নিজৰ পোৱালিটোৰ নিৰাপত্তাৰ দায়িত্ব লয় তা ভগৱান য'তেই নাথাকক কিয় ভকতে যেতিয়া বিপদত পৰে বুলন দিয়ে ভকতক ৰাখিবাক আশীৰ্ব পাব নাই সেইকাৰণে মাধৱদেৱে কি লিখিলেগে সহজে কৃপালু গুণক প্ৰকাশী হৰিয়ে ধৰি আছা হলি ভকত বৎসল নাম হেনু যেন মতে হেনু মানে গাই বৎসক পালে তুমি সেইমতে ভকত গাই গৰু এজনীয়ে নিজৰ পোৱালি চেউৰী হওক কাঢ়লি হওক দমৰাই হওক যেনেকৈ নিজৰ পোৱালিটোৰ দায়িত্ব গ্ৰহণ কৰি ৰক্ষা কৰাৰ প্ৰয়াস কৰে শিং দুটাই দিয়ে হ'ল লাগে লামুৰে হওক মাকজনী তথাপিতো শত্ৰুৰ পৰা ৰক্ষা দৰকাৰ হ'লে বাঘৰ আগত পৰি দিলে পোৱালিক বচাবৰ চেষ্টা কৰোঁ সেনেকুৱাকৈ ভগৱন্তে আমাক তেতিয়াহে ৰক্ষা কৰিব যদি আমি স্বামী বুলি স্বীকাৰ কৰোঁ হয়নে বুজি গতিকে অকণমান আগতে এটা উদাহৰণ দিলোঁ পোৱালিটোৱে মাকৰ উহাৰত খুন্দিলেহে মাকে বাৎসল্য প্ৰেমৰ কাৰণে মানে পোৱালি প্ৰতি থকা প্ৰেমৰ কাৰণে গাখীৰ নমাই দিব গতিকে গীতাৰ ধ্যানত কৈছে অৰ্জুন যেন এটা দমৰা পোৱালি কৃষ্ণ হ'ল এজন গোৱাল সকলো উপনিষদৰ সাৰখিনি এজনী ক্ষীৰতী গাই গৰু অৰ্জুন নামৰ পোৱালিটোৱে উপনিষদৰ সাৰৰূপী গাভীজনীক উহাৰত খুন্দা মাৰি দিয়াৰ লগে লগে অলপমান পোৱালি গাখীৰ পান কৰাৰ পাছত গাভীজনীয়ে গাখীৰ নমাই দিছে আৰু গোৱালৰূপী কৃষ্ণই দোহন কৰিছে মই কোৱা নাই গীতাখনৰ সন্মুখতে কওঁ সৰ্বা পনিষদু গাভো দুগ্ধাম কৃষ্ণ কি হ'ব গোপালানন্দন পাৰ্থ সুধীৰ ভক্ত গীতাম মৃতম দুহে নমঃ সকলো উপনিষদৰ সাৰখিনি যেন এজন ক্ষীৰতী গাই অৰ্জুন যেন পোৱালিটোৱে উহাৰত খুন্দা মাৰি দিয়াৰ লগে লগে অলপ খোৱাৰ লগে লগে মাকে নমাই দিছে কৃষ্ণৰূপী গোৱালে তাক দোহন কৰিছে আৰু ঘৰত লগাখিনি ৰাখি বাকীখিনি বিলাই দিলে যাক যাক বিলাই দিলে যিয়ে যিয়ে সেই গাখীৰৰ ভাগ পালে সেইখিনি আপোনাক সেই উপনিষদৰ সাৰখিনি যাক বিলাই দিলে আগৰ জীৱনত সেইখিনি আপোনালোকে যে আৰু এই জীৱনৰ সৌভাগ্যৰ কাৰণে তাৰ ভাগ পাইছে গতিকে গীতাখন কিহৰ খান উপনিষদ আৰু বেদান্তৰ খান সেইকাৰণে গীতাৰ সন্মুখত শ্ৰী অভিধান আৰু মতুক প্ৰত্যয় হৈছে ভাগৱতখন কিহৰ খান ভাগৱতখন যদি পবিত্ৰ গ্ৰন্থৰ শ্ৰেষ্ঠ গ্ৰন্থ কিহৰ কাৰণে শ্ৰেষ্ঠ
আগম নিগম কল্প চৌদয় মাৰ্গ ইতিহাস জ্যোতিষ চন্দ্ৰ মীমাংসা ন্যায় নিৰুক্ত কল্প জ্যোতিষ এনেকুৱাকে 14খন শাস্ত্ৰ আছে আৰু এই 14 শাস্ত্ৰৰ সাৰ হ'ল এই ভাগৱত সৌৰ জগতত মাজতে থকা সূৰ্যটো যেনেকৈ আন গ্ৰহবিলাকক পোহৰ দিয়ে সেইকাৰণে সূৰ্যৰ নাম নক্ষত্ৰ যাৰ নিজা পোহৰ আছে সূৰ্যৰ পোহৰ পাই মংগল বুধ শুক্ৰ পৃথিৱী পোহৰিত হৈ আছে দিন ৰাতি হয় গতিকে বাকী পুৰাণক এই মহাভাগৱতে পোহৰ দিছে সেইকাৰণে পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি আৰু পুৰাণৰ সূৰ্য শাস্ত্ৰৰ কাৰণে এইখন ভাগৱতত লক্ষণ 10টা স্কন্ধ 12টা স্কন্ধ মানে কান্ধৰ জোৰৰ কাৰণে বাঘ আৰু সিংহই তেওঁলোকতকৈ বহু বেছি ওজনৰ প্ৰাণীক কামুৰি ধৰি দিয়ে কান্ধৰ জোৰ আছে আৰু ভগৱন্তৰ কান্ধৰ জোৰ ইমানেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডকে দাঙি আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যিয়ে কান্ধেৰে দাঙি থাকিব পাৰে আমিতো বালি চাই আমাক দাঙি ধৰোঁতে কিবা পৰিশ্ৰম হ'ব নেকি ভগৱান সেইকাৰণে শংকৰদেৱে ব্যাসদেৱে মাধৱদেৱে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে সমস্ত দাঙোতে সমস্ত জগত যদি দাঙি ধৰোঁতে তোমাৰ হেলা নহয় আমাক উঠাওঁতে তোমাৰ কি পৰিশ্ৰম আমিতো বালি চাহিহে হয় না সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ তুলনাত আমি আৰু ক্ষুদ্ৰ ধূলিকণা হয় নহয় গতিকে সেইকাৰণে ভাগৱতৰ ভাগবিলাকক স্কন্ধ বুলি কয় ভাগৱতত 10টা লক্ষণ আছে ঐন পুৰাণত 4টা বা 5টা লক্ষণে পাব সৰ্গ বিসৰ্গ মনন্তৰ এনেকৈ বংশানুচৰিত খুব বেছি 4টা বা 5টা লক্ষণ পাব এইখন ভাগৱতত 10টা লক্ষণ আছে সৰ্গ বিসৰ্গ স্নান পোষণ কুটি মনন্তৰ ঈশানু মুকুতি নিৰোধন 10টা লক্ষণ পাব এই বিষয়ে দ্বিতীয় স্কন্ধৰ শেষৰ ভাগত দুলৈ বিশ্বত লিখিছে ভাগৱতৰ সংখ্যা 10টা লক্ষণ থকাৰ বাবে এই ভাগৱতখনত হ'ল পুৰাণৰ সূৰ্য সৰ্গ ঈশ্বৰৰ যিখিনি পোনপটীয়া সৃষ্টি 3টা গুণ আদি কৰি সপ্ত মহৎলোক এইবিলাক ঈশ্বৰৰ পোনপটীয়া সৃষ্টি সেইখিনি হ'ল সৰ্গ ব্ৰহ্মাদি নানামত স্বজয় চলাচলৰ ফলত বিসৰ্গ বুলি আখৰ অৰ্থাৎ দ্বিতীয় সৃষ্টি যিবিলাক ব্ৰহ্মাৰ দ্বাৰা বা আকাৰৰ দ্বাৰা আওপকীয়াকৈ সৃষ্টি হৈছে এইবিলাক বিসৰ্গ কোনোবা ৰজা কোনোবা দৈত্য কোনোবা দানৱ কোনোবা কিন্নৰ 33জন দেৱতা সমস্ত স্থান দি আছে কাৰণ তেওঁৰ এই লক্ষণৰ এটা হ'ল স্থান সমস্তকে তেওঁ সুজন তোষণ পূৰণ পালন কৰে সেইকাৰণে সেই তত্ত্বৰ নাম পোষণ তত্ত্ব কুটি যেতিয়া মহা সিদ্ধ পুৰুষসকলক জ্ঞানী পুৰুষসকলক ভকত বৈষ্ণৱক কোনোবা দুষ্কৃতিকাৰীয়ে পৰীক্ষা কৰিব যায় তেওঁলোকে নাম অপৰাধত পৰে আৰু বৰ বেয়াকৈ হাৰাশাস্তি খায় সেইটো কুটি মহন্তৰ কোপে একে হৈ দুৰ্বাসনাৰকে কুটি বুলি কৈ ল'ব দুৰ্বাসাই অম্বৰীষক পৰীক্ষা কৰিবলৈ কি হৈছে হয় না কুটি ইয়াত বিষ্ণুৰ কথা যেনেকৈ আছে বৈষ্ণৱৰ কথাও তেনেকৈ আছে এইটো লক্ষণৰ নাম ঈশানুচৰিত বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি হৈ যথা ঈশানু বুলি একে কয় মনন্তৰ 14জন মনু এজন মনুৰ শাসনকালৰ পৰা আন এজন মনুৰ শাসনকালৰ যিটো পাৰ্থক্য তাকে মনন্তৰ বুলি কয় মনু পুত্ৰ 6 তাসম্বাৰ ধৰ্ম হয় মনন্তৰ ইয়াকে কয় ইয়াৰ পিছত কি আহিব মুকুতি আৰু নিৰোধন 4 মিছা মায়াময় নিজ ব্ৰহ্মৰূপ হয় মুকুতি বুলি আকে ভূপ নহয় জানো এনেকৈ সমস্ত জগতে হৰি উদয়িত অনন্ত হৰি নিৰোধনত পঢ়িছে সৃষ্টিৰ কাষত তেওঁ গোটেই জগতক উদৰত ধৰি পেলাই তেওঁ অনন্ত সূৰ্যত খোৱান কৰে সেইকাৰণে তাৰ নাম দামোদৰ দমভাৱেৰে সমস্ত জগতক উদৰত পাই কাৰণে দামোদৰ দামোদৰৰ আন অৰ্থ আছে দাম মানে জলি বা ৰচি উদৰ মানে কঁকাল যশোদাই কৃত্ৰিম সং দেখুৱাই দুষ্টালি কৰা কৃষ্ণক উৰালৰ সৈতে ৰছীৰে বান্ধিছিল আৰু উৰালৰ ওজন থকা বাবে উৰালটো গৈ যমুনা অৰ্জুনত ভজি যোৱাৰ বাবে অৰ্জুন দুডাল উভালি পেলাবলৈ যত্ন কৰোঁতে কোমলীয়া দেহৰ কৃষ্ণৰ কঁকালত দাগ হ'ল ৰছী দাম আৰু ৰছীৰ দাগ বহিল তাকে দেখি নন্দই যশোদাক খং কৰিছে কোমলীয়া সন্তানটো কিয় কষ্ট দিছে কঁকালত ৰছীৰ দাগ থকাৰ বাবে কৃষ্ণৰ আনতনাত দামোদৰ উদৰ মানে কঁকাল দাম মানে ৰছী
পাইছে বুজি বহুত নামঘৰত বিয়া নাম গাই কেনেকৈ ৰৈ ৰৈ ধেমালি কৰা বনমালি ৰৈ ৰৈ ধেমালি কৰা হৈ উৰালে কঁকালে বান্ধি থৈ আহিলোঁ কেনেকৈ মুকলি হলা বনমালি ৰৈ ৰৈ ধেমালি কৰা হয়নে উৰালটোৰ সৈতে কঁকালত ৰছীৰে বান্ধি থাকে ৰছী যিটো দাগিছিল তাৰ কাৰণে দামোদৰ যি নহওক সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধনলৈকে এই 10টা লক্ষণৰ কাৰণে ভাগৱতখন মহাপুৰাণ অন্যত ঈশান স্বৰূপ নাপাব মুকুতি নাপাব নিৰোধন নাপাব দেই ভাগৱতমুখী শ্ৰী হ'ল ভগৱন্তৰ 8টা ঐশ্বৰ্যৰ অন্যতম শ্ৰী ঈশম ভগ দম জ্ঞান বৈৰাগ্য ঐশ্বৰ্য শ্ৰেষ্ঠ ঐশ্বৰ্য শ্ৰী তাৰমানে অলংকাৰ কিনো শ্ৰেষ্ঠ ক'তনো ব্যৱহাৰ হ'ব এই বিষয়ে শুকদেৱৰ পিতৃ ব্যাসদেৱে নাৰদক সুধিছে হে দেৱৰ্ষি হে মহৰ্ষি আপুনি মোক মাৰ্গদৰ্শন কৰকচোন শ্ৰী নামৰ অভিধাটো ক'ত ব্যৱহাৰ হ'ব তেতিয়া নাৰদে সিদ্ধান্ত দিছে বেদান্তৰ কাৰণে গীতাৰ সন্মুখত পুৰাণৰ সূৰ্য শাস্ত্ৰৰ কাৰণে ভাগৱতৰ সন্মুখত যিহেতু সমস্ত বিশ্ব জগতত গীতা আৰু ভাগৱত শ্ৰেষ্ঠ শাস্ত্ৰ হিচাপে পৰিগণিত শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যিহেতু ধৰ্মৰ উত্তম নাম যেই নাম সেই হৰি জানা নিশ্চয় তাৰ নামেৰে মাতিলে ঈশ্বৰ তেওঁ ফল মূল আৰু কিবা সেইবিলাকত তেওঁ সন্তুষ্ট হয় ভগৱন্তৰ লোভ আছে কিছুমান বেমাৰী মানুহ যেনেকৈ শ্ৰেণীত সৰু ল'ৰা ছোৱালী যেনেকৈ শ্ৰেণীত লোভ থাকে তেওঁ নামৰ লোভীয়ে যেই নাম সেই হৰি জানা নিশ্চয় কৰি ঈশ্বৰৰ 1000 নাম ব্যাসদেৱে প্ৰিয় শিষ্য বৈশম্পায়নে 1000 নাম দেৱব্ৰত ভীষ্মক দিয়ে শান্তনুৰ গংগাৰ অষ্টমত ভীষ্মই মৰমতে যুধিষ্ঠিৰক দিয়ে যুধিষ্ঠিৰে মাতৃক অভিশাপ দিলে আজিৰ পৰা মাতৃ জাতিৰ পেটত গোপন কথা নালাগে যুধিষ্ঠিৰে গোপনে প্ৰেম কৰি দ্ৰৌপদী নজনাকে কুন্তীয়ে নজনাকে সন্তানৰ বাপে যৌধেয়ী নামৰ অপেশ্বৰীৰ লগত এটা ক্ষেত্ৰজ পুত্ৰ জন্ম দিছে দেৱক যুধিষ্ঠিৰে নিজে সত্যত থাকো বুলি ভাৱনাত থাকিও কিন্তু দুৰ্যোধনৰ নিমন্ত্ৰণত যোৱা খেলিব যোৱা পাশা কিহত পৰে চলনা কাৰ্য দুৎক্ৰিয়া যৌধেয়ী নামৰ অপেশ্বৰৰ লগত তেওঁৰ দৈৱক বা দেৱক নামৰ এটা সন্তান আছে আৰু সেই কথা তেওঁ গোপন কৰি ৰাখিছিল দৈৱক উগ্ৰখানৰ ভায়েকৰ নাম দেৱক দেই দৈৱক বুলিও কয় তেওঁ আৰু সেইজন দৈৱকৰ এইজন কিন্তু একে নহয় আৰু এই কথা তেওঁ ঋষভদেৱৰ আশ্ৰমত স্বৰ্গাৰোহণৰ পথত যাওঁতে যুধিষ্ঠিৰে স্বীকাৰ কৰিছে নহ'লে ফলটো গৈ গছত তেওঁ ঋষভদেৱে কৈছে সত্যবাদী ধীৰ দাদা যুধিষ্ঠিৰ তোমাৰ কেইটামান অভিযোগ আছে মাতৃক অভিশাপ দিয়া নিজৰ গোপন কথা গোপন কৰি ৰখা ক্ষেত্ৰজ পুত্ৰৰ পিতৃ হোৱা হয়নে দুৎক্ৰিয়াত ভাগ লোৱা আৰু যুদ্ধক্ষেত্ৰত যুদ্ধ যোৱাৰ কাৰণে মিছাৰ আশ্ৰয় লোৱা কাৰণ অশ্বত্থামাহঁত কিন্তু ইতিহাসত তুমিয়ে কৈছিলা আজি যদি এই কথা বাকীখিনি জানে কিন্তু বাকীটো ৰাইজে নাজানে তোমাৰ পত্নীও নাজানে মাতৃও নাজানে আজি জগতে জানাকে যদি স্বীকাৰ নকৰা ফলটো লাগি নাথাকে তেতিয়াহ'লে মোৰ ফালৰ পৰা এজন ক্ষেত্ৰজ পুত্ৰ আছে আৰু তেতিয়াহে গৈ ফলটো লাগি আছে পালে গতিকে কি দিলেগে আমাৰ ফালে সেই যুধিষ্ঠিৰে এইকেইটা অপৰাধত ঈশ্বৰৰ নাম পাহৰি গ'ল সেইকাৰণে আমাৰ বহু শৰণ ভজন মানুহে শৰণ বাক্য আৰু ভজন বাক্য কিয় পাহৰি যায় নিজৰ অপৰাধ অন্য মনস্ক হ'লেও পাহৰি যায় আৰু ঈশ্বৰৰ গুৰুত্ব নিদি যেতিয়া মায়াত ব্যস্ত হ'ব শৰণ বাক্য ভজন বাক্য পাহৰি যাব এখেতক সেইদিনাখন বাপেজনে কৈছে অ' বাপ আপুনি মোক ভজন দিছিল মণ্ডপকো কৈছে মোৰ এটা গোলমাল হৈছে কি গোলমাল হৈছে এই আজিকালি মই চৰণৰ পৰা বৰ্ণনা কৰোঁতে কঁকাল পোৱাৰ পাছত ওপৰখিনি নাহে মানুহজন 5 বছৰমান হ'ল ভজন মহন্ত বাবু এটা কমপ্লেইন দিছে বোলে ৰাঙা চৰণৰ পৰা ভাবি গ'লো কঁকালটো পালোঁ কথিত পাতকিত ধুনি ৰত্নৰ হুৰৰ স্বৰ্ণৰ কিংকিনি নাভি সৰুৰো তাৰপিছত কৃষ্ণ নাই ওপৰখিনি নাই আকৌ এজনে কমপ্লেইন কৰিছে প্ৰভু মই ঘূৰাই দিওঁতে গণ্ডগোলটো হয় আকোঞ্চিত কেক তাৰমানে কেঁকুৰা চুলি উন্নত ললাক
ত্ৰিৰেখা ত্ৰিগম্ভীৰ নাখাতিল ভূত আয়তনয়ন শংখক দিবা শিৱখন তুতি অধৰ ৰাতুল মকৰকুণ্ডল কৰ্ণ শংখক দিবা সিংহবন স্কন্ধ বহল বক্ষস্থল শ্ৰীবৎসৱন্তী আজানুমিত হস্ত বাহুত বলে তাৰপিছত তাৰমানে এজনে ওপৰৰ পৰা কঁকালৰ তলত মনত কৰিব মানে আকৌ প্ৰথম জনে কৈছে কি কঁকাললৈকে হয় তাৰপিছত কিন্তু নাহে অন্যমনস্ক এখানে যিদিনাখন ভজন দিছে তেওঁ অন্যমনস্ক হৈছে মোবাইল অন নাছিলে বেলেগ কথা ভাবি আছিল মই পঢ়াইছোঁ ক্লাছত বৰ্ডত আছে চক পেঞ্চিল চকু মোৰ তাত চলিতে বোলে তলত চাইছে ইন্দুৰ ওলাব কৈছে বোলে সোমাইছিলে কাৰণত ছাৰ এই নেগুডাল বাকী পাছ কৰিব নেকি পঢ়াই পঢ়াই ৰুৱে পান এই তিনিও নিশ্চিন্তে পালে বুজি গতিকে ক'ত গ'ল যুধিষ্ঠিৰে 1000 নামৰ 90% পাহৰিব মাত্ৰ কিমানটা মনত থাকিল 108টা সেই 78 যিকেইটা যুধিষ্ঠিৰে মনত থাকিল সেইকেইটা হ'ল 78 আৰু সেই 108টাৰ ভিতৰত 40টা এনেকুৱা নাম আছে যিকেইটা নামৰ আগত শ্ৰী বহিব সব নামৰ মানে আৰু সেই নামকেইটা শংকৰদেৱে মাধৱদেৱক কৈছে আৰু মাধৱদেৱে নামঘোষাত 140 নম্বৰ ঘোষাৰ পৰা 180 নম্বৰ ঘোষালৈকে লিখি দিছে কিনে নামান্য হ'ব পাইছে না নামান্যখিনি নামান্য যিকেইটা নাম আছে কৃষ্ণ বিষ্ণু হৰি ৰাম মুকুন্দ অনন্ত কেশৱ ত্ৰিবিক্ৰম বৈকুণ্ঠ সেইকেইটা নামৰ সন্মুখত শ্ৰী কৃষ্ণ শ্ৰী বিষ্ণু শ্ৰী হৰি শ্ৰী মুকুন্দ শ্ৰী বিষ্ণু শ্ৰী বৈকুণ্ঠ শ্ৰী নাৰায়ণ শ্ৰী কেশৱ ভাবি চাওকচোন এবাৰ ভাবি চাবচোন ভালে বুজি গতিকে যেই নাম সেই হৰি জানা নিষ্ঠা কৰি এই 40টা নামৰ সন্মুখত কি বহিব শ্ৰী এই 40টাৰ ভিতৰত আকৌ কিমান প্ৰধান 8টা প্ৰধান ঐশ্বত কেশৱ বিষ্ণু হৰি সত্য জনানন নাৰায়ণ হংস এই অষ্টনাম পূৰ্ণ কৰে মনস্কাম এই 8টাৰ ভিতৰত আকৌ কেইটা প্ৰধান 4টা প্ৰধান নিমি নৱসিদ্ধ সংবাদত সেইকেইটা পাব নিমি ৰজাৰ আগত নৱসিদ্ধ সিদ্ধান্ত আছে কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ এই 4টা শেষত চাৰিত্ৰ 1000 পৰা কমি আহিলে তাৰমানে গাখীৰ পগাই পগাই হাতৰ শেষত মামা হৈ নাযায় জানো হয় নাই একো কৰিব নোৱাৰিলেও নামেই তৰাব শেষত আমি কি পালো কোন কোন উত্তম সঁচাকানে গীতা ভাগৱতখনে ভগৱানৰ এই 40টা নামৰ সন্মুখত আৰু শেষত মানুহৰ সন্মুখত কি কি মানুহ মানুহৰ জাতি 3টা পুৰুষ মহিলা আৰু কিন্নৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংকৰ কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট ভিছা বন্ধনৰ কাৰ্ড সবৰ ওপৰত কি লিখা আছে 3টা ঘৰ আছে লিংগ বুলি লিখা থাকে পুৰুষ মহিলা আৰু কিন্নৰ তাৰমানে তেওঁ পুৰুষ নে মহিলা নে চাকৰি খোজে পইচা খোজে যে ৰিলেভ আছে কিন্নৰ বুলি নকওঁ জানো হিজৰা বুলি কৈছে সেইখিনি ইয়াতে তাৰমানে আপোনালোকৰ যদি কাৰোবাৰ ঘৰত সন্তান এটা হ'ল ল'ৰা যদি জীৱন্ত কেঁচুৱা তাৰ নামৰ আগত শ্ৰী আহিব যদি ছোৱালী কেঁচুৱা এটা হ'ল তাৰ আগতো শ্ৰী আহিব যদি কিন্নৰো জন্মিল শ্ৰী আহিল কেতিয়াবা কেতিয়ালৈকে মাতৃ গৰ্ভৰ পৰা 10 মাহ 10 দিন ক'ৰবাত 2 দিন আগপাছ জীৱন্ত সন্তানে যে জন্ম পায় প্ৰথমবাৰ উশাহ লোৱাৰ পৰা আৰম্ভ শেষবাৰ নিশ্বাস ত্যাগ কৰিলে বোলে বুঢ়াই দীঘলকৈ এবাৰ উশাহ ল'লে আৰু যি এবাৰ নিশা এৰিলে বুঢ়াৰ নাকবোলে কাণ হালি গ'ল ঘটি পৰি গ'ল বুঢ়া বুঢ়া তাৰমানে শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে শ্ৰী শেষ চলি কিহৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহ কৃষ্ণই উদ্ধৱকে যায় বিশেষত মনুষ্যত বিষ্ণু বুদ্ধি কৰি সেইকাৰণে মানুহৰ সন্মুখতে শ্ৰী জাম্বৱন্ত শ্ৰী হনুমান বুলি কোৱা নেকি শ্ৰী ঋষাৰাজ বুলি কোৱা নাই চিধাই হনুমান বুলি কৈছে চিধাই যাব পালে নে বুজি এইকেইটাতে শ্ৰী ব্যৱহাৰ মটু প্ৰত্যয় ইয়াত ভাগৱতত 9 আৰু 10 পাব মটু প্ৰত্যয় ভগৱন্তৰ বাণী গুণ লীলা যশ ৰাখি বাণীখিনি প্ৰকাশ কৰিবৰ কাৰণে এই প্ৰত্যয় ব্যৱহাৰ আৰু এই প্ৰত্যয় বেলেগৰ আগত কিন্তু ব্যৱহাৰ নহয় খালি দুটা লক্ষী ঘৰতে কাৰো আগত ব্যৱহাৰ অৰ্থাৎ ই কেৱল ভগৱন্তক বুজোৱা এটা নিৰ্দিষ্ট বাচক প্ৰত্যয় ইয়াৰ নাম হ'ল মটু প্ৰত্যয় ব্যাকৰণৰ ভাষাত যি প্ৰত্যয় কোনো বস্তুক নিৰ্দিষ্টকৈ বুজায় নিৰ্দিষ্টতা বাচক প্ৰত্যয় যি প্ৰত্যয় ভগৱন্তৰ গুণ লীলা যশ ৰাখিহে প্ৰতিনিধিত্ব কৰে অন্যক নকৰে শুদ্ধ দেৱতাক নকৰে তাক মটু প্ৰত্যয় বুলি আমি ব্যাকৰণ জানিলোঁ এবাৰ ভাগৱত মূল শব্দ লিখিছে হঠাকাৰে ভা গ ৱ দন্ত্য সংস্কৃতত এনেকৈ কৈছে ভাকাৰম ভাবুকম গ পদম গেয়ম ৱ পদম বৈষ্ণৱম ত পদম তত্ত্বম সাধাৰণ অসমীয়াত ক'ব লাগিলে ভা মানে ভাৱনা চিন্তা গ মানে গতি
উৱাব মানে আজি কলিতা বাবৰ গৃহত যিখিনি আমি লগ লাগিছে এইখিনি উৱাব তাৰমানে ভকত হ'বলৈ বৈষ্ণৱ হ'ব তই মানে তত্ত্ব দৰ্শন তত্ত্ব মানে জীৱনৰ দৰ্শন উভতাকে আহকচোন শব্দটো কি হ'ব চিধাকে গ'লে কি পাম পোনপটে ভাগৱত দেই বন হৈ ভাগৱত নাই ভাগৱত উভতাকে ত গ ভা আমি চিধাকে যাম ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে এজন ব্যক্তিৰ মনৰ চঞ্চলতা চিত্তৰ চঞ্চলতা নাশ হ'লে যেতিয়া তেওঁ মনত হৃদয়ত ক্ষুদ্ৰ বিশ্বাস আহিব তেতিয়া তেওঁ এই যুগ সাপেক্ষে ভাৰতবৰ্ষত নতুন দেহা লাভ কৰা সাপেক্ষে কলিযুগ সাপেক্ষে তেওঁ যিবোৰ অদৰকাৰী নিষ্প্ৰয়োজন পৰম্পৰা অতিক্ৰম কৰি সাব্যেং শিল পূজা গছৰ পূজা জড় উপাসনা এৰি চৈতন্যৰ মাৰ্গত অগ্ৰসৰ হ'ব তেতিয়া তেওঁ জীৱনৰ বাটত ভকতৰ সংগ লাভ কৰিব ভকতৰ সংগত জীৱনৰ দৰ্শনটো ল'ব সেই ভাগে উভতাকে হওক জীৱনৰ তত্ত্ব বা দৰ্শনটো এজন ব্যক্তিয়ে তেতিয়া লাভ কৰিবলৈ সক্ষম হ'ব যেতিয়া তেওঁ জীৱনত সৌভাগ্যক্ৰমে বা ভাগ্যক্ৰমে ভকত বৈষ্ণৱৰ সংগ লাভ কৰিব ভকত বৈষ্ণৱৰ সংগ তেতিয়াহে লাভ কৰিব যেতিয়া কোনো এজন ব্যক্তিয়ে জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিব পাৰে তেতিয়াহে চৈতন্য ভাৱনালৈকে আহিব পাৰিব যেতিয়া অদৰকাৰী নিষ্প্ৰয়োজন পৰম্পৰা এই যুগ সাপেক্ষে কলি যুগ সাপেক্ষে নতুন দেহা লাভ কৰা সাপেক্ষে তেওঁ সেইবোৰ এৰিবলৈকে বদ্ধ পৰিপূৰ্ণ হ'ব আৰু মনত হৃদয়ত ক্ষুদ্ৰ বিশ্বাস আহিব অৰ্থাৎ ভাৱনা চিন্তা সত্য হ'ব তেতিয়া হ'ব ভাগৱত পৱগভা উভতাকে পালোঁ গম পাম নাই এই আছিল ভাগৱত শ্ৰীকৃষ্ণায় নমঃ তাৰপিছত লিখিছে শ্ৰীটো গমেই পালোঁ 88 এইবাৰ কৃষ্ণ আৰু কৃষ্ণায় শব্দ লিখা